তিনটাৰ্ণ এৱে কবিতাটোৰ পৰা দুটামান খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পৰা প্ৰশ্ন আৰু উত্তৰ মই পঢ়ি দিছোঁ। আপোনালোকৰ হয়তো সুবিধা হ'ব, গতিকে চাই যাব পৰীক্ষাত। প্ৰথম প্ৰশ্নটো এনেকুৱা যে উইলিয়াম ৱৰ্ডছৱৰ্থৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি? উইলিয়াম ৱৰ্ডছৱৰ্থৰ কবিতাত ফুটি উঠা কেইটামান সাধাৰণ বৈশিষ্ট্য হ'ল সমাজৰ নিকিন দলিত নিষ্পেষিতজনৰ প্ৰতি সহানুভূতি। লিৰিকেল বালাৰ্ডছত অন্তৰ্ভুক্ত হোৱা চিমন লি শিৰোনামৰ কবিতাটোৰ কবিগৰাকীৰ সেই সহানুভূতিশীল মনোভাৱৰ প্ৰকাশ ঘটিছে। ৰেজলিউশ্যন এণ্ড ইণ্ডিপেণ্ডেন্স শিৰোনামৰ কবিতাটোত কবিয়ে আওহতীয়া নিজঞ্জাল স্থানত অৱস্থিত দলনি পথাৰ এখনত যোগ বিচাৰি থকা বুঢ়া মানুহ এজনৰ সংগ্ৰামমুখৰ জীৱনৰ কথা উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে। প্ৰকৃতিৰ লগত একাত্মবোধ। উইলিয়াম ৱৰ্ডছৱৰ্থৰ সমগ্ৰ কাব্য সৃষ্টিৰ মাজত প্ৰকৃতি প্ৰীতি অন্তঃলীলা ফল্গুধাৰাৰ দৰে প্ৰবাহমান। তেওঁৰ লাকি পয়েমছ কেইটালৈ চালে সেইকেইটাৰ মাজেদি প্ৰকৃতি জগতৰ অমীয় ৰূপৰ যি ইন্দ্ৰিয়গ্ৰাহ্য প্ৰতিৰূপ উদ্ভাসিত হৈছে সি পাঠকৰ দেহ মনলৈ এক স্বৰ্গীয় তৃপ্তিৰ অনুভূতি জগাই তোলে। তেওঁৰ দ্য চলিটেৰী ৰিপাৰ টু এ স্কাইলাৰ্ক আদি কবিতাত প্ৰকৃতিৰ বৰ্ণনা দেখা যায়। তেনেদৰে তেওঁ লনলি এজ এ ক্লাউড ডেফডিলছ লাইন্স কম্প'জড এ ফিউ মাইলছ এবভ টিনটাৰ্ণ এবে আদি কবিতাত প্ৰকৃতি সৰ্বব্যাপী হৈ আছে। তেওঁ লাকি পয়েমৰ অন্তৰ্গত শ্বি ডুৱেল্ট এমং দ্য আনট্ৰডেন ৱেইছত তেওঁৰ প্ৰকৃতি প্ৰেমৰ পৰাকাষ্ঠা ফুটি উঠিছে। সাধাৰণ মানুহৰ মুখৰ কথাত অমীয় সুৰ প্ৰদান। সমাজৰ একেবাৰে নিম্ন স্তৰৰ পৰা আদি কৰি শিক্ষিত অশিক্ষিত সকলোৱে ৱৰ্ডছৱৰ্থৰ কবিতাৰ ভাষা বুজি পাইছিল। চাইমন লি ৱৰ্ডছৱৰ্থৰ এটা বৰ্ণনাত্মক কবিতা। কবিয়ে ইয়াত সাধাৰণ মানুহৰ মুখৰ ভাষা প্ৰয়োগ কৰিছে, কিন্তু সেই শব্দমালা তেওঁ এনেভাৱে গাঁঠি গৈছে যে তাৰ পাঠে পৰোতাৰ মানসত দূৰণিৰ নিজান প্ৰান্তত উৱলি যাব পৰা পজাঘৰ এটাত বাস কৰা এযোৰ বৃদ্ধ অভাৱগ্ৰস্ত দম্পতীৰ ছবি বাঢ়ি উঠিছে। ৱৰ্ডছৱৰ্থৰ কবিতাত ৰহস্যবাদী সুৰ। ৰহস্যবাদী ৱৰ্ডছৱৰ্থৰ কবিতাত প্ৰতিধ্বনিত হোৱা অন্য এটা সুৰ, যি সুৰৰ মূৰ্ছনাই তেওঁৰ ভালেকেইটা কবিতাক আধ্যাত্মিক গুণ প্ৰদান কৰিছে। টিনটাৰ্ণ এবে তেওঁৰ তেনে কেইটামান লেখৰ কবিতাৰ অন্তৰ্গত। প্ৰকৃতি কবি ৱৰ্ডছৱৰ্থে চিৰ প্ৰাণময় সজীৱ আৰু সমদৰ্শী প্ৰকৃতিৰ বিচিত্ৰ ৰূপসম্ভাৰৰ মাজেদি সেই ঐশ্বৰিক শক্তিৰ লগত একাত্ম হোৱাৰ সুযোগ লাভ কৰিছে। মানৱ দেহৰ নশ্বৰতাৰ কথা কবিয়ে বাৰুকৈ উপলব্ধি কৰিছে। সেয়েহে তেজ মংহৰ এই ক্ষণভংগুৰ মানৱ দেহটোৰ খন্তেকীয়া স্থিতি আৰু আত্মাৰ অমৰত্বৰ কথা উপলব্ধি কৰি কবিয়ে তেওঁৰ উল্লেখযোগ্য কৃতি অড ইণ্টিমেশ্যনছ অফ ইমমৰ্টেলিটিত উল্লেখ কৰিছে। ৱৰ্ডছৱৰ্থৰ কবিতা আৰু মানৱতাবাদ। ৰোমান্টিক কবিতাৰ অন্যতম লক্ষণ হৈছে মানৱতাবাদে প্ৰকৃতি কবি ৱৰ্ডছৱৰ্থৰ কবিতাত উল্লেখনীয় ভূমিকা পালন কৰিছে। তেওঁৰ প্ৰকৃতি জগতৰ লৈ লিখা কবিতাকেইটাই হওক বা সাধাৰণ মানুহক লৈ ৰচনা কৰা সৰহ কবিতাকেইটাই হওক, সকলোতে মানৱতাবাদী চিন্তা অন্তঃলীলা ফল্গুধাৰাৰ দৰে প্ৰবাহমান। প্ৰশ্ন হ'ল, টিনটাৰ্ণ এবে কবিতাৰ মূল বিষয়বস্তু কি? লিৰিকেল বালাৰ্ডছৰ প্ৰণেতা ৰোমান্টিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ অনবদ্য ৰচনা টিনটাৰ্ণ এবেৰ মাজেদি কবিৰ মানসত অন্তঃলীলা ফল্গুধাৰাৰ দৰে চিৰপ্ৰবাহমান মানৱতাবাদ, প্ৰকৃতিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণৰ চেতনা আৰু এক উচ্চাত্মিক জীৱন ভিক্ষা এইকেইটা মহৎ উপলব্ধিৰ পূৰ্ণ স্ফুৰণ ঘটিছে। প্ৰথম পুৰুষত বৰ্ণিত আৰু মুক্তক ছন্দত ৰচিত এই অপূৰ্ব কবিতাটোৰ মাজেদি কবি ৱৰ্ডছৱৰ্থে তেওঁৰ কবি জীৱনৰ সৰ্বস্ব নিবেদন কৰিছে। আমাৰ নিত্য নৈমিত্তিক জীৱনৰ লগ পোৱা উদাৰ সহানুভূতিশীল অন্তৰৰ ব্যক্তিয়ে তেওঁৰ লগ সমনীয়া বা অচিনাকি লোককো আগবঢ়োৱা সহায়ৰ হাত আৰু সহযোগিতাৰ কথা উল্লেখ কৰা হৈছে। দৈনন্দিন জীৱনচৰ্যাত সমাজ জীৱনত ব্যক্তিয়ে পৰস্পৰৰ প্ৰতি উদাৰভাৱে সহায় সহযোগিতা আগবঢ়ায় আৰু সেই সৰু সৰু খুঁটিনাটি কথাবোৰ হয়তো পাহৰিও যায়, কাৰণ মানুহ অতি ব্যস্ত জীৱ। কিন্তু কেতিয়াবা নিৰলে বহি সেই স্মৃতি ৰোমন্থন কৰি ব্যক্তিয়ে সাহায্যকাৰী ব্যক্তিজনৰ প্ৰতি কৃতজ্ঞতাৰে মূৰ দোৱাই অনাবিল তৃপ্তি লাভ কৰে। এয়া এক স্বৰ্গীয় অনুভূতি। তাৰ অনুৰূপে সিগৰাকী ব্যক্তিয়েও হয়তো স্মৃতিৰ অতল গৰ্ভৰ পৰা তেনে মধুৰ ক্ষণ উদ্ধাৰি আনি আপোন মনে মিচিকিয়াই নেদেখাজনলৈ বুলি ধন্যবাদ জনায়, এইবুলি যে তেওঁ ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ। এইদৰে সাধাৰণ মানুহে দৈনন্দিন জীৱনত কিছুমান সৰু সৰু কাম কৰি তেওঁ নিজৰ অজ্ঞাতে সমাজৰ অন্য 10 জনৰ হিত সাধন কৰে, অথচ তেওঁ সেই সৰু সৰু কথাবোৰ মনত নাৰাখে। সাধাৰণ মানুহৰ সুখ দুখ আশা অনুভূতিৰ লগত ভাৰুকৈ পৰিচিত কবিয়ে মানৱ কল্যাণৰ লগত জড়িত এই সৰু সৰু
ঘটনাবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহে কৰা এই ক্ষুদ্ৰ ক্ষুদ্ৰ ভাল কামবোৰ কিদৰে মহৎ মানৱতাবাদৰ সৌধ নিৰ্মাণ কৰিব পাৰে তাৰেই লেখ তেওঁৰ অনবদ্য সৃষ্টি টিন টাৰ্ন এৱেৰ মাজেদি প্ৰকাশ কৰিছে। তো এই দুটা আছিলে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাত আহিব পাৰে, গতিকে আপোনালোকে চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা প্ৰশ্ন উত্তৰবোৰ আগলৈ আৰু পাই থাকিব। থেংক ইউ।